Welcome to my YouTube channel Unique Study 4.2 তো আমি কি কৰি আছিলোঁ কিবা আহি থকা আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে মেথছৰ কিছুমান টপিক চাইছিলোঁ মেথছ হওক ৰিজনিং হওক নহয় জানো তো অলৰেডি 3টা পাৰ্টছ হৈ গ'ল যোনে যোনে আগৰ ভিডিঅ'বিলাক চোৱা নাই এই আই বটনত মই লিংকটো দিছোঁ আপোনালোকে তাত ক্লিক কৰি ল'ব আৰু ভিডিঅ'বিলাক চাই ল'ব এতিয়া চাওক আজি মই এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক বাছি লৈছোঁ এইটো হৈছে এনালজি আৰু ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে প্ৰায় এইবিলাকে কুৱেশ্যন আহি থাকে হা তো আপোনালোকে সকলোৱে কি কৰিব হেডফোন লগাই ল'ব তেতিয়া আপোনালোকৰ কনচেনট্ৰেশ্যনটো ইয়াত আহিব অ'কে আৰু যিমান পাৰে সিমানে লগৰবিলাকৰ মাজত শ্বেয়াৰ কৰি দিয়ক যিমান চিনাকি আছে চবফালে দি দিয়ক মই বস্তুখিনি ইমানেই চিম্পুলত থৈছোঁ যাতে চবেই বুজি পাওক আৰু যদি কিবা বুজি নাপায় আপোনালোকে কমেণ্টত জনাব আৰু মোৰ আগৰ ভিডিঅ'বিলাকক মানে কি কৰিছোঁ মই হোৱাটছআপৰ নাম্বাৰ দিছোঁ তাত আপোনালোকে মেছেজ কৰি দিলে হ'ল যে এইটো বুজি পোৱা নাই বুজাই দিয়ক মই আকৌ বুজাই দিয়াত আছোঁ আৰু ইয়াৰ পাছত মানে কি ভিডিঅ' লাগিব কোনটো টপিকত লাগিব এইটো আপোনালোকে জনাব কমেণ্টত মই লৈ আহিম এইটো ভিডিঅ'টো অ'কে আৰু কালি কমেণ্টত জনাব বুলি কৈছিলোঁ মোৰ কমেণ্ট অকণ বেয়া হোৱাৰ কাৰণে মানে কমেণ্টবিলাক শ্ব' হোৱা নাছিলে সেইকাৰণে অকণ প্ৰব্লেম হ'ল প্ৰথমতে আকৌ এতিয়া ঠিক হৈ গ'ল বাৰু তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ একদম চিম্পুলত বুজি লওক ফুল্লি ছাপোৰ্ট দিয়ক প্লিজ এতিয়া চাওক ইয়াত কি লৈছোঁ আমি এনাটমিৰ আমি এলফাবেট লৈছোঁ এতিয়া আমিতো জানো নহয় এলফাবেটবিলাক কোনবিলাকনো A B C D E এইবিলাক নহয় জানো F G H Z লৈকে তো ইহঁতক আমি এনেকৈ চিৰিজ ৱাইজত লিখিম চাওক A B C D E আকৌ F G H I J এনেকৈ গৈ I মানে গৈ এনেকৈ চিষ্টেমত মই ইয়াত লিখি লৈছোঁ এই পদ্ধতিত আপোনালোকে প্ৰথমতে লিখি ল'ব তেতিয়া একদম চিম্পুল ফৰ্মুলা এটা ওলাব যে এই সিহঁতৰ শেষৰ এই আখৰবিলাক যদি আপুনি মিলাই যায় তেতিয়া এটা ফৰ্মুলা ওলাব এই ফৰ্মুলাটো হৈছে আপোনালোকৰ ইজটি এতিয়া এই ফৰ্মুলা জনাৰ লগে লগে আপুনি কি কৰিব পাৰিব সিহঁতৰ মানবিলাক জানিব মানে এইটো কিমান নাম্বাৰত আছে ই কিমানত আছে জে কিমানত আছে ৱাই কিহত আছে টি কিহত আছে এইটো যদি জানি লয় আপোনালোকে মানে যেনেকুৱা কুৱেশ্যনো ছল্ভ কৰিব পাৰিব চাওক এতিয়া ই কোৱাৰ লগে লগে কিমানত আমি গম পাম 5ত আকৌ জে বুলি কোৱাৰ লগে লগে 10ত এতিয়া জে 10ৰ লগত যদি আপুনি 5 এড কৰি দিয়ে যোগ কৰি দিয়ে তেতিয়া 15 হ'ব 15ত কি আছে অ' আছে আকৌ অ'ৰ লগত যদি আমি 3 এড কৰোঁ তেতিয়া কি পাম আমি 18 পাম এতিয়া 18ত আমাৰ কি আছেনো এইটো চাব তেতিয়া কি হ'ব 18ত আমাৰ কি হ'ব W হ'ব নহয় জানো 18 বুলি ক'লে W আহিব এনেকৈ যদি এইবিলাক আপোনালোকৰ মনত থাকে মোৰ নিচিনা মানে মই যি নহওক ময়ো কৰি মই মানে এতিয়া মানে অলপ চলপ হ'লেও পাৰিছোঁ নহয় জানো তো আপোনালোকেও পাৰিব চেম চবেই একে যোনে প্ৰেক্টিছ কৰে এনে পাৰিব তো এই ফৰ্মুলাটো আপোনালোকে চাই ল'ব তাৰপিছত যেতিয়া আপোনালোকক অপজিট বুলি কয় এক্সামত বহাৰ লগে লগে কুৱেশ্যন পেপাৰৰ বেক চাইডত সুধি মেলি যোনে গাৰ্ড কৰিছে তেওঁক সুধি মেলি এই বস্তুটো আপোনালোকে বহাই ল'ব তেতিয়া আপোনালোকৰ যেনেকুৱা কুৱেশ্যন নহওক কিয় আপোনালোকে ছল্ভ কৰিব ইয়াৰ পৰা কি হ'ব চাওক এতিয়া এৰ তলত কি আছে জেড মানে এৰ ওলোটা হৈছে জেড আৰু জেডৰ ওলোটা হৈছে এ মানে এৰ ইনভাৰ্চ বুলি ক'লেও জেড হ'ব আৰু অপজিট বুলি ক'লেও জেড তেনেকৈ জেডৰ ইনভাৰ্চটো এ হ'ব আৰু অপজিট বুলি ক'লেও এ হ'ব এইবিলাক সকলো চাওক এমৰ কি হয় এন এলৰ অ' এনেকৈ গৈ আছে এৰ জেড বিৰ ৱাই চিৰ এক্স ডিৰ ডব্লিউ এনেকৈ যদি এইটো আপোনালোকে বনাই লয় তেতিয়া আপোনালোকৰ বহুত হেল্প হ'ব অ'কে তো বলক আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ আৰু কুৱেশ্যন নম্বৰ 1টো এতিয়া নকৰোঁ এইটো অকণ পাছত কৰিম কুৱেশ্যন নম্বৰ 2ৰ পৰা কৰি যাওঁ বলক এতিয়া চাওক কুৱেশ্যন নম্বৰ 2ত কি সুধিছে আমাক কুৱেশ্যন নম্বৰ 2ত কৈছে দ্য ইনভাৰ্চ অফ ছামাৰ ইজ মানে ছামাৰৰ ইনভাৰ্চ কি হ'ব ছামাৰৰ ওলোটা এতিয়া ছামাৰ চাওক এতিয়া ছামাৰ আছে হয় নাই SUMMER এতিয়া এছৰ তলত বা ওপৰত কি আছে এইটো চাই লওক এইটো বনোৱাৰ লগে লগে আপুনি একো জনা দৰকাৰেই নাই এইটো বনালে হ'ল এতিয়া এছৰ তলতটো একো নাই ওপৰত আছে এইচ গতিকে এছৰ ওলোটা হৈছে এইচ ইউ চাওক এতিয়া ইউৰ ওলোটা কি হ'ব এফ ইয়াত বিচাৰি চাওকচোন ইউৰ ওলোটা এইটো এফ গতিকে এফ আহি গ'ল তেনেকৈ এম দিছে এমৰ ওলোটা কি হ'ব এন এইটো এমৰ ওলোটা এন আকৌ ইৰ ওলোটা ভি আৰু আমাৰ আৰৰ ওলোটা কি হ'ব আৰৰ ওলোটা হৈছে আই মানে ইয়াত আপোনালোকে বিচাৰি ল'ব এইটো চাওক আৰৰ ওলোটা আই তেনেকৈ ইৰ ওলোটা ভি তো এইটো বনোৱাৰ লগে লগে আপোনালোকে এইটো গম পাব এতিয়া HFNNVI আছে নে অপশ্যনত এত আছে গতিকে এই হৈছে আপোনাৰ ৰাইট এনচাৰ অ'কে কিবা প্ৰব্লেম আছে
খালি কেনেকৈ চাব ওপৰত তলত এনেকৈ এমৰলৈকে বনাব প্ৰথমতে মানে এৰ পৰা আপোনালোকে কি কৰিব এৰ পৰা জেটৰ এমৰলৈকে প্ৰথমতে লিখি ল'ব সেই এনেকৈ আকৌ ইয়াত এনৰ পৰা ষ্টাৰ্ট কৰিব এনৰ পৰা জেটৰলৈকে আহিব তেতিয়া আল্টিমেটলি আহি যাব আপোনালোকৰ এনচাৰবিলাক গম পাব ইয়াৰ তলতে এইটো আছে মানে এইটো ইনভাৰ্চ হয় আকৌ ইয়াৰ তলতে এইটো ইনভাৰ্চ এনেকৈ চাব পাৰি অ'কে আৰু এটা আমি চাই লওঁ চাওক এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ আহোঁ চিম্পুল মানে ইমানে ইজি হ'ব এইবিলাক প্ৰচেছ যদি আপোনালোকে জানে তেতিয়া আপোনালোকে মানে 10 ছেকেণ্ডত সলভ কৰিব পাৰিব এতিয়া কুৱেশ্যন 3 কি দিছে চাওক দ্য অপজিট অফ এলফাবেট কি দিছে অফ চকড বুলি কৈছে চকটোৰ অপজিট কি হ'ব এতিয়া আমি চাওক এছ আছে এছৰ ওলোটা কি বুলি কোৱাৰ লগে লগে এইচ এতিয়া আপোনালোকে এইটো বনাই ল'ব যেনেকৈ মই পাৰিছোঁ আপোনালোকে পাৰিব তেনেকৈ এতিয়া এইচ কি আছে ইয়াত চকড আছে হয় নাই চক SHOCKED এছৰ ওলোটা এইচ আকৌ এইচৰ ওলোটা কি হ'ব এছ যদি এইচটো এছৰ হয় এইচৰ ওলোটা কি হ'ব এছ অ'ৰ ওলোটা এল আছিলে অ'ৰ ওলোটা কি হ'ব এল তাৰপিছত চি আছে চিৰ ওলোটা কি হ'ব চি হা আখৰ অকণ খাটা হৈছে চিৰ ওলোটা কে নহয় জানো চিৰ ওলোটা কি হ'ব এক্স আকৌ আমাৰ কেৰ ওলোটা কি হ'ব পি ন তেনেকৈ ইৰ ওলোটা ভি আৰু আমাৰ ডিৰ ওলোটা ডাব্লিউ এতিয়া কোনটো অপশ্যনত এইটো আছে HSLX মিলাই যাওঁ আমি কুৱেশ্যন 3 আছিলে HSLX তাৰপিছত আকৌ কি আছে XPVW তো কোনটো হ'ব আমাৰ এনচাৰ কোনটো হ'ব এনচাৰ 1 HSLXPVW এই বস্তুটো বুজি পাইছে নাই আপোনালোকে ইয়াৰ কাৰণে এই বস্তুটো জনা উচিত মানে আপোনালোকে এইটো জানিব লাগিব এইটো যদি আপোনালোকে জানে তেন্তে আপোনালোকৰ কোনো প্ৰব্লেম নাই এইটো বনাই থৈ দিলে হ'ল হা এক্সামলৈ সেইকাৰণে মই লৈছোঁ কি আছিলে চক আছিলে ন SHOCKED বুজি পোৱা নাই যদি চাওক এতিয়া এছৰ ওলোটা চাব লাগে এতিয়া এছৰ ওলোটা ইয়াত বিচাৰি চাওক এইচ সেইকাৰণে মই অপশ্যন কোনটো আছিলে 3 এইটো বাছি লৈছোঁ প্ৰথমতে এইচ আছে আকৌ এইচৰ ওলোটা এছ ইয়াত এছ আছে অ'ৰ ওলোটা আমি কি পাম এল পাম অ'ৰ ওলোটা চাওক অ'ৰ ওলোটা এল আকৌ চিৰ ওলোটা কি হয় এক্স হয় আকৌ কেৰ ওলোটা বিচাৰি চাওক ক'ত গ'ল কেৰ ওলোটা পি নহয় জানো আকৌ ইয়াৰ ইৰ ওলোটা ভি আৰু ডিৰ ওলোটা ডাব্লিউ বাছ সেইকাৰণে এইটো হৈছে আমাৰ এইটো ৰাইট এনচাৰ কিবা কনফিউজ হ'লে ক'ব এতিয়া কুৱেশ্যন নম্বৰ 3 চাওক ফিল'চফি দিছে অপজিট ৱৰ্ড অফ ফিল'চফি পি প্ৰথমতে আকৌ পি বিচাৰি চাওক আপোনালোকে পি ক'ত আছে ন তো পিৰ ওলোটা কি হয় বুলি ক'লে আমি গম পাওঁ যে পিৰ ওলোটা হৈছে কে ইয়াত চাওকচোন ক'ৰবাত এইটো পিৰ ওলোটা কি হয় কে তেনেকৈ এইচৰ ওলোটা কি হয় এছ নহয় জানো আকৌ আইৰ ওলোটা আৰ এলৰ ওলোটা হৈছে অ' আকৌ এছ কি ক'লো এলৰ ওলোটা হৈছে আমাৰ অ'ৰ ওলোটা হ'ব এল আকৌ এছৰ ওলোটা হৈছে এইচ তাৰপিছত কি আছে অ'ৰ ওলোটা এল তাৰপিছত পিৰ ওলোটা কে তাৰপিছত আনটো এইচৰ ওলোটা এছ লাষ্টত আছে ৱাইৰ ওলোটা বি চিম্পল কিবা টাফ আছে আমি কি লৈছিলোঁ ফিল'চফি PHILOSOPHY চাওক পিৰ ওলোটা কে এইচৰ ওলোটা এছ আইৰ ওলোটা আৰ এলৰ ওলোটা অ'ৰ ওলোটা এল এছৰ ওলোটা এইচ অ'ৰ ওলোটা এল পিৰ ওলোটা কে এইচৰ এছ আৰু এইটো বি তো ইয়াত আপোনালোকে এইটো মিলাই চাব হৈছে নাই হৈছে হোৱাটো তেওঁ আপোনালোকে মিলাই চাব ন তেতিয়া আপোনালোকে একদম ধুনীয়াকৈ গম পাই যাব তো 3-4 হৈ গ'ল 1-2-3-4 হৈ গ'ল এতিয়া ইয়াৰ পাছত যাওঁ ইয়াৰ পাছত আমাক কি দিয়ে এতিয়া এইবিলাক হৈছে অপজিট কেতিয়াবা আমাক কি কয় যোগ কৰিব কয় 5 যোগ কৰা 7 যোগ কৰা এতিয়া এই কুৱেশ্যন নম্বৰ 5টো চাওক এইবিলাক হৈছে অকণমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দিছ ইজ চুজ দ্য কাৰেক্ট এনচাৰ ৱেন 5 এড ইন দ্য ৱৰ্ড কপাৰ কপাৰত কৈছে ন COPPER কপাৰত কিমান এড কৰিব কৈছে 5 গতিকে এই চিৰ লগত 5 যোগ কৰক কি পাব এইটো চাব লাগিব
চিৰ লগত যদি 5 যোগ কৰিম আমি কি পাম h পাম নহয় জানো এইটো চাওক c ইয়াত আছে 5 যোগ কৰকচোন d e f এইটো চাওক 1 2 3 4 5 h পাম নাই আকৌ o আছে ওৰ লগত যদি আমি 5 যোগ কৰিম কি পাম t পাম নাপাওঁ জানো ওৰ লগত 5 যোগ কৰাচোন o আছে ইয়াত 1 2 3 4 5 হ'ল আকৌ নেক্সট কি আছে p p ৰ লগত যদি 5 এড কৰিম আমি কি পাম u পাম আকৌ p ৰ লগত u চাওক p ৰ লগত 5 যোগ কৰিলে কি পাম p আছে আমাৰ এটো হৈছে p 5 যোগ কৰিলে 1 2 3 4 5 u লৈকে পাই যাম তাৰপিছত ই ৰ লগত যদি আকৌ 5 এড কৰিম আমি কি পাম ই ৰ লগত 5 এড কৰিলে আমি পাম কি পাম জে পাম চাগে নহয় জানো জে পাম এইটো চাওক ই আছে 1 2 3 4 5 আমি কি পাম জে পাম আৰু নেক্সট কি আছিলে r ৰ লগত যদি আমি 5 এড কৰিম তেতিয়া কি পাম w পাম তো এই অপচনত এইটো বস্তু আছে না এইটো চাই লওক কপাৰ পাওঁতে HTW JW ইয়াত J এটা থাকি গ'ল অপচনত J এটা আছিলে JW এইটো ৰাইট আনসাৰ হ'ব A আপোনালোকে ইয়াত J লগাই ল'ব মানে বনাই ল'ব HTW JW এইটো বুজি পাইছে নিশ্চয় এতিয়া হম কুৱেশ্যন নম্বৰ 1 লৈ কিয়নো 1 এৰিছিলো আমি এতিয়া 5 ৰ পাছত 1 আহো এতিয়া চাও 1 টোত কি দিছে ইয়াত কৈছে choose the correct series alphabet by choose the correct answer when 6 add in word level L E V E L ইয়াত কি এড কৰিব গৈছে 6 এতিয়া 6 এড কৰাৰ লগে লগে আমি কি পাম চাওক L ত যদি 6 যোগ কৰিম আমি কি পাম ন R পাম তেনেকে ই যদি আমি 6 যোগ কৰি পাম কি পাম K পাম ইয়াত আপোনালোকে ইয়াৰ পৰা বনাই ল'ব মোৰটো এনে মনত থাকি গৈছে আৰু এইবিলাক নহয় জানো অলপ অলপ কৰোঁতে মনত থাকি গ'ল তো আপোনালোকে ইয়াৰ পৰা চাব এইটো এক্সামত বনাই ল'লে বেষ্ট হ'ব সেইকাৰণে L ৰ লগত চাওকচোন 6 যোগ কৰক কি পাব L আছে ইয়াত 6 যোগ কৰক 1 2 3 4 5 6 আৰু পাইছোন নাই ই ৰ লগত আকৌ 6 যোগ কৰক তেনেকে কি পাব K পাব এতিয়া V ৰ লগত 6 যোগ কৰক এইটো অকমান ইম্পৰ্টেণ্ট চাওক V ৰ লগত 6 যোগ কৰিলে কি পাম V আছে ইয়াত 6 যোগ কৰিলে 1 2 3 4 এতিয়া যাব কোনফালে তো এতিয়া আমি আহিম Z ৰ পাছত A ৰ পৰা আহিম A B 6 মানে B আছিলে A ডখত হয় নাই তো 6 যোগ কৰিলে এইটো 1 2 3 4 5 6 তো আমি কি পালো B পালো মানে Z ৰ পাছত আকৌ A B C D কে আহি যাব গতিকে আমি কি পাম V মানে B পালো আকৌ E ৰ উল্টা কি আছিল L ৰ উল্টা R আছিল তাৰপিছত হৈ গ'ল এইটোৱে আমাৰ এনসাৰ কি হ'ব R K B K B R R K B K R তো আপোনালোকৰ এনসাৰটো চাওক আছে নাই কুৱেশ্যনত কিছুমান অলপ অপচন বিলাক উল্টা উল্টা হ'ল মোৰ প্ৰিন্ট কিবা কৰোঁতে তো এইটো অকণমান চাবলগীয়া হৈ গ'লচোন ইয়াত এই অপচনটো অকণমান খেলি মেলি হ'ল ইয়াতো আমি কি পাইছিলোঁ R K B K R আপোনালোকে এনসাৰটো এনেকৈ লিখি ল'ব হা মোৰ ইয়াত অকণ অপচনটো খেলি মেলি হৈ গ'ল তো এনসাৰটো কি হ'ব বুজি পাইছে চাগে R K B আৰু কি আছিলে কিহৰ আছিলে R হৈছে L ৰ E হৈছে K V হৈছে B E হ'ব আকৌ K আৰু L ৰটো হ'ব R এইটো হ'ব এনসাৰটো বুজিটো পাইছে গতিকে R K B K R এইটো হ'ল এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 6 লৈ আৰু যি বুজি নাপায় আপোনালোকে ক'ব মই বুজোৱাত আছোৱে এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 6 ইয়াত দিছে এড কৰিব গৈছে কিমান 9 এড ইন দ্য ৱৰ্ড অফ কি কৈছে ব্লেকত 9 যোগ কৰিব গৈছে ব্লেকত হয় নাই তেতিয়া যদি আমি ব্লেকত 9 যোগ কৰিম তেতিয়া কি পাম ন একদম সিম্পল আছে কোনোবাই উলিয়াব পাৰিব এইটো আপোনালোকক নিজত থৈ দিছোঁ মই সিম্পল আগৰ নিচিনা সেম কৰিব বিৰ লগত যদি 9 যোগ কৰে তেতিয়া কি পাব কিবা এটা ৱৰ্ড পাব মানে 9 যোগ কৰা মানে কি কৈছে বিৰ লগত ইয়াতে ব্লেকৰ লগত প্লাস 9 কৰিব গৈছে হয় নাই তো আমি বিৰ লগতো 9 যোগ কৰিম এৰ লগতো 9 যোগ কৰিম এৰ লগতো 9 যোগ কৰিম চিৰ লগতো 9 যোগ কৰিম আৰু কেৰ লগতো 9 যোগ কৰিম এই 9 যোগ কৰোঁতে যি পাম এইটো হ'ব আনসাৰটো বুজি পোৱা নাই যদি আৰু এবাৰ কৈ দিছোঁ চাওক আছিলে আমাৰ ব্লেক
6 যোগ কৰিব কৈছে নহয় জানো গতিকে b ৰ লগতো 6 যোগ কৰিব কিবা এটা ৱৰ্ড পাব l ৰ লগতো 6 যোগ কৰিব a ৰ লগতো 6 যোগ কৰিব c ৰ লগতো 6 যোগ কৰিব k ৰ লগতো 6 যোগ কৰিব তেতিয়া যি যি ইয়াত এলফাবেট ওলাব এইটো হৈছে আপোনালোকৰ আনসাৰটো তো এইটো আপোনালোকে নিজে ট্ৰাই কৰি চাব নহয় জানো এটা নেক্সট আহো আমি কোৱেশ্চন নম্বৰ 7 লৈ আৰু যদি বুজি পোৱা নাই তেতিয়া মোক জনালে হ'ল মই আকৌ কৰি দিম কোৱেশ্চন নম্বৰ 7 চাওক ইয়াত কি কৈছে ইয়াত দিছে যে উইন্টাৰত যদি আমি উইন্টাৰ আছে আখৰ বিলাক উইন্টাৰ ইজ টু কি দিছে ডি জে এম ইউ ভি এছ এতিয়া ইয়াত চাওক এই ডব্লিউৰ উলোটা হৈছে ডি আৰু আইৰ পাছত কি আছে জে বুজা নাই চাওক মই একদম ধুনীয়াকৈ বুজাই দিছো আমাক ৱৰ্ড দিছিলে উইন্টাৰ ডব্লিউৰ উলোটা কি হয় ডি আইৰ পাছত আমি কি পাম জে আকৌ এনৰ উলোটা এম টিৰ পাছত কি হ'ব উইন্টাৰ টিৰ পাছত আমি কি পাম ইউ এৰ উলোটা কি পাইছিলো আমি ভি আৰু আৰৰ পাছত আমি কি পাম এছ তো কুৱেশ্যনত চাওক উইন্টাৰ পাছত কি দিছে ডি জে এম ইউ ভি এছ মানে এইটো ইয়াৰ অপজিট তাৰপিছত এটাৰ পাছত মানে এবাৰ কি হ'ব অপজিট চাব লাগিব আৰু এবাৰ ইয়াৰ পাছৰ সিকুৱেন্সটো মানে ইয়াৰ পাছত কি আছে ইয়াৰ উলোটা এইটো চাব তাৰপিছত এই বস্তুৰ পাছত কি আছে আকৌ ইয়াৰ উলোটা আকৌ ইয়াৰ পাছত আকৌ ইয়াৰ উলোটা আকৌ ইয়াৰ পাছত বুজিবা এটা বুজাই দিছো চাওক ইয়াতে বেলেগ ইয়াৰ কি দিছে এতিয়া আমাক উলিয়াব কি দিছে এইটো চাওক উলিয়াব দিছে এতিয়া আমাক সামাৰৰ মনোযোগ দিব হা এস এস কিহৰ উলোটা হয় এইটো জানিব লাগিব তো এস হৈছে আমাৰ এইজৰ উলোটা এস হৈছে এইজৰ উলোটা এইটো আপোনালোকে চাৰ্টটো বনাই ল'ব তেতিয়া গম পাব এতিয়া ইউৰ পাছত আমি কি পাম মানে এবাৰ উলোটা এবাৰ কি পাম এইটো ইউৰ পিছত আমি পাম ভি আকৌ এমৰ উলোটা কি হয় এন আকৌ এইটো এমৰ পিছত কি পাম আমি এন মানে অপজিট তাৰপিছত ইয়াৰ বেকত কি আছে এইটো পাছত মানে নেক্সট কি হ'ব এইটো আকৌ অপজিট আকৌ নেক্সট আকৌ এতিয়া অপজিট ইৰ অপজিট কি আছিলে বি আৰু আৰৰ পাছত আমি কি পাম এছ পাম মানে এনেকৈ চাওক এইটো অপজিট এতিয়া নেক্সটটো কি হ'ব ইয়াৰ পাছত কি আছে আকৌ ইয়াৰ অপজিট আকৌ ইয়াৰ পাছত কি আছে আকৌ ইয়াৰ অপজিট আকৌ ইয়াৰ পাছত কি আছে গতিকে এইচ ভি ডাবল এন ভি এছ পালো গতিকে ক'ত আছে আমাৰ এনচাৰটো এইচ ভি ডাবল এন ভি এছ এইটো হৈছে ৰাইট এনচাৰ অ'কে এতিয়া নেক্সট আহোঁ আমি কুৱেশ্যন নম্বৰ 8 লৈ অ'কে এতিয়া আমি কি কৰোঁ কুৱেশ্যন নম্বৰ 8টো চাই যাওঁ ইয়াত কি কৈছে ইফ এ ইজ ৰিটেন এজ জেড মানে এটো যদি জেড হিচাপে লিখা হয় বিক কি লিখা হয় বোলে বিক লিখা হয় ৱাই হিচাপে এইটোতো হয় আমি জানো কিয়নো এৰ উলোটা জেড যদি এৰ উলোটা জেড হয় বিৰ উলোটা কি হ'ব ৱাই হয় এইটো কেছ হ'ব জানে তো আমাক কি উলিয়াব দিছে দেন ক'ত পলালে হোৱাট ইজ দ্য ৱৰ্ড ফৰ ৰিমেম্বাৰ এতিয়া আমাক কি উলিয়াব দিছে ৰিমেম্বাৰ ৱৰ্ডটো উলিয়াব দিছে মানে ৰিমেম্বাৰৰ ইয়াত দিয়া কোনটো ৱৰ্ডটো ৰিমেম্বাৰৰ সৈতে ছেম একদম চিম্পুলত উলিয়াম এইটো চাওক খালি ইয়াত কি কৈছে উলোটা দেই এৰ উলোটা জেড বিৰ উলোটা ৱাই এনেকৈ চবৰ উলোটা উল্টা চালে হৈ গ'ল এতিয়া আমি ৰিমেম্বাৰ একদম মজাকৈ লিখি যাওঁ এইটো চাওক আমাক দিছিলে কি ৰিমেম্বাৰ ন অ'কে এতিয়া কিবা কৰোঁ আৰৰ উলোটা কি হয় এইটো চাম আৰৰ উলোটা আমি জানো আই নহয় জানো অলৰেডি পাই আছোঁ যেতিয়া আমি গম পাইছোঁ যে আৰৰ উলোটা কি হয় আই এতিয়া ইৰ উলোটা কি হয় ইৰ উলোটা ভি এমৰ উলোটা এন আকৌ ইৰ উলোটা ভি নহয় জানো আকৌ এমৰ উলোটা এন বিৰ উলোটা আমি জানোৱে ডব্লিউ বুলি ন কি বিৰ উলোটা ইয়াত দিছেচোন দিয়া নাই জানো বিৰ উলোটা কি হয় ন ৱাই হয় আৰু ইৰ উলোটা পাই আছোঁ ইমান পাই আছোঁ ভি আৰু আৰৰ উলোটাটো প্ৰথমতে লিখা আছে এল গতিকে এই অপশ্যনটো ক'ত আছে এইটো চাওক অনলি ইয়াত উলোটাখিনি চালে হ'ল সেইকাৰণে মই যিটো কৈছোঁ আপোনালোকক
এৰ পৰা এমৰলৈকে বনাব বুলি, এৰ পৰা এমৰলৈকে আকৌ এনৰ পৰা জেডলৈকে, তেতিয়া আপোনালোকক ইজি হ'ব। তো এই অপশ্যনটো চাওঁচোন, এল ভি এন ভি এনেকৈ চাওঁ, ক'ত আছে আমাৰ এইটোত ন, এল এইটোত এল ভি, এইটো চাওক, এল ভি এন ভি এন ৱাই ভি এল, এন ৱাই ভি এল, বুজিতো পাইছে চবে? মানে ওলোটাখিনি চালে হ'ল, ওলোটাখিনি এনেকৈ চাই গ'লে হ'ল, কাৰ ওলোটা কি আছে, একো নাই ন, মাংস ভাত খোৱা নিচিনা একদম চিম্পল, এইটো একোৱেই নাই। গতিকে এইটো হৈ গ'ল। এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 9লৈ। 9টো নিজেও কৰিব পাৰিলেহেঁতেন, তেওঁ মই কৰি দিছোঁ। এইটো চাওক, ইয়াত কি কৈছে, ইয়াত অকণমান ওলোটা আছে বস্তু। এক আমি কেনেকৈ লিখিব কৈছে, এক লিখিব দিছে আমাক, কি দিছে, এক্স হিচাপে, কিন্তু এৰ ওলোটা কি আছিল, জেড আছিল। চাওক, এৰ ওলোটা আছিল জেড ন, বিৰ ওলোটা আছিলে কি আছিলে, চিৰ ওলোটা কি আছিলে, ডিৰ ওলোটা কি আছিলে, এইবিলাক আমি জানিব লাগিব। তো এৰ ওলোটা জেড হ'লে এইটো হ'ব ৱাই, এইটো হ'ব কি হ'ব এক্স, এইটো হ'ব ডাব্লিউ। এতিয়া চাওক, নিজে অকণমান দিমাগ লগাই ল'ব। ইয়াত কি কৈছে, এক আমি এক্স হিচাপে দিছোঁ, মানে এক আমি এক্স হিচাপে দিছোঁ, মানে কোনটো বাদ দিছোঁ, এই ইয়াৰ তলত থকা আৰু এটা বাদ দিছোঁ। তেনেহ'লে বিটো তেনেকৈ লিখিব পাৰিম, কি লিখিব পাৰিম, বিৰ তলত থকা বাদ দিয়ক আৰু এটা বাদ দিয়ক, মানে এইটো বাদ দিয়ক, এইকাৰণে ডাব্লিউ, এইকাৰণে এ ইকুৱেল এক্স, বি ইকুৱেল ডাব্লিউ, মানে -2টো কৰি গ'লে হ'ল। তেতিয়া একদম চিম্পল হৈ গ'ল। তেন্তে আমি উলিয়াব লাগিব কিহৰ, এলিফেণ্টৰ। তো মই একদম ধুনীয়াকৈ উলিয়াই দিছোঁ, আপোনালোকে চাই লওক। এলিফেণ্ট বুলি কৈছে, তো এনেকৈ আমি প্ৰথমতে লিখি লওঁ, এতিয়া ইৰ ওলোটা কি হয় এইটো জানিব লাগিব। ইৰ ওলোটা আছিলে ভি, কিন্তু যদি আমি ইয়াক 2 কমাই দিওঁ তেন্তে আমি কি পাম ন, ভি কমাই দিলে আল্টিমেটলি আমি কি পাম, টি পাই যাম ন। এলৰ ওলোটা কি হয়, অ', আকৌ যদি 2 কমাই দিওঁ কি পাম ন, আমি এম পাম। তেনেকৈ ইৰ ওলোটা অলৰেডি পালোৱে টি বুলি, হৈ গ'ল এইটো। এতিয়া পিৰ ওলোটা কি হয়, পিৰ ওলোটা হৈছে কে, যদি আমি ইয়াক 2 কমাই দিওঁ, কেৰ পৰা যদি 2 যায় তেন্তে কিমান থাকিব, আই থাকিব, 2 মাইনাছ কৰি দিলে হ'ল। এইচৰ ওলোটা কি আছিল, এছ, যদি 2 কমাই দিওঁ আমি কি পাম ন, কিউ পাই যাম। এনৰ ওলোটা, এইটো বহুতবাৰ কৰা হ'ল, এনৰ ওলোটা নহয় জানো, কিবা থাকি গ'ল নেকি, এ থাকি গ'ল। এনৰ ওলোটা জেড, জেডক যদি 2 কমাই দিওঁ আমি কি পাম, জেডক 2 কমাই দিলে কি পাম, এক্স কুৱেশ্যনতে আছে। এনৰ ওলোটা কি আছিল, এম, যদি ইয়াক 2 কমাই দিওঁ আমি কি পাম, এমক যদি 2 কমাই দিলে কি পাম ন, কে পাম। আৰু লাষ্টত কি আছে, টি, টিটো এনেও গম পালোঁচোন, ই, কিয়নো ইৰ ওলোটা যদি টি হয়, টিৰ ওলোটা ই। বুজা নাই যদি চাওক, ইৰ ওলোটা হয় ভি, কিন্তু যদি 2 কমাই দিওঁ আমি কি পাম, তাত টি পাই যাম। 2 কমাই দিছোঁ মানে ভি ওলাইছিলে, 2 কমাই দিম মানে ভি কেতিয়া পাম, চাওক, এছ টি ইউ ভি, যদি এই ভিৰ পৰা 2 কমাই দিওঁ মানে এইটো চাওক, 2 কমাই দিছোঁ মানে কোনটো কমাই দিছোঁ, ই নিজেও কমাই দিছোঁ আৰু ইয়াকো কমাই দিছোঁ, মানে 2 কমাই দিয়াৰ লগে লগে টি পাম। বুজা নাই, আৰু এটা বুজাই দিছোঁ চাওক, এই এলৰ ওলোটা অ', এলৰ ওলোটা কি গম পালোঁ, অ' নহয় জানো, অ'ৰ পোৱাৰ আগত কি কি আছে, কি কি বস্তু পাম আমি অ' পোৱাৰ আগত, এইটো গম পালে হ'ল। তো চবেই জানে অ'ৰ পোৱাৰ আগত আমি কি পাম, এল, এম, এন, তাৰপিছতে অ' পাম। এতিয়া এলৰ ওলোটা অ', যদি ইয়াক আমি 2 কমাই দিওঁ মানে এই অ' নিজেও কমিব আৰু এটা কমাই দিওঁ, তেতিয়া কি থাকিব, এম থাকিব। সেই এনেকৈ বাছি লৈছোঁ, মানে এনেকৈ বাচিব লাগিব, বুজিছে, মানে নিজে এটা কমিব তাৰপিছত আৰু এটা কমাই দিলে হ'ল, তেতিয়া যিটো আহিব এইটো হ'ব। তো এনেকৈ কৰোঁতে আমি কি পালোঁ, ভি অ' টি কে। এতিয়া চাওক অপশ্যনত আছে নাই ক'ৰবাত, ভি অ' টি কে, চৰি ভি বোলে, 2 কমাই দিয়াৰ লগে লগে টি পাইছিলোঁ ন, টি, তাৰপিছত এম, টি এম, আকৌ টি কে ন, তো টি এম টি কে ক'ৰবাত আছে নাই, টি এম টি, ঐ ওলোটা হ'ল নেকি, টি আছিলে, এম আছিলে, তাৰপিছত আকৌ টি আই ন, চৰি টি এম টি আই আছিল নাই, এইটো অপশ্যন নম্বৰ বিত চাওক,
TMTI আকৌ QXK আকৌ লাষ্টত E বুজা নাই যদি চাওক মানে কি চাব আছে উল্টা উল্টা কৰিবলৈ হ'ল এটা প্ৰথমটো মই বুজাই দিছোঁ এলিফেণ্টত ই আছে ই কাৰ ওলোটা বুলি ক'লে ই হৈছে আমাৰ ভিৰ ওলোটা কিন্তু দুই দুইকে কমাব দিছে দুই মানে দুই নহয় আৰু এনেকৈ কমাব দিছে চোৱা STUV আছে হয় নাই দুই নহয় ইয়াত কেনেকৈ কমিছে এই নিজে যিটো আছে এইটো কাটিব তাৰ আগতো কাটিব লাগিব মানে এক মাইনাছ কৰা হ'ব এক মাইনাছ কৰিছোঁ বুলি ক'লেও হ'ব কিন্তু দুই কৰিছোঁ বুলি ক'লেও হ'ব চাওক কিয়নো এক আমি কি হিচাপে লিখিছোঁ এক্স মানে এৰ ওলোটা আছিলে জেডৰ পৰা 2 যদি কমাই দিওঁ এক্স পাম সেইকাৰণে ভিৰ পৰা যদি 2 কমাই দিওঁ টি পাই যাওঁ ভিৰ পৰা 2 কমাই দিছোঁ মানে এই দুইটাই গৈছে ভিও নিজেও কাট খাইছে ইও কাট খাইছে তো এনেকৈ চবক চাই গ'লে হ'ল তেতিয়া আমি আনচাৰটো কি পাই যাম বিটো পাই যাম বাছ এইটো হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ লাষ্ট কুৱেশ্যনটো আমি কৰোঁ ABCD এটা চাওক একদম মজা এইটো ABCD ইয়াক লিখিছে কেনেকৈ KNML এ কেলৈ গৈছে মানে কিমান প্লাছ হৈছে কিমান মাইনাছ হৈছে সেইটো জানিব লাগিব কিয়নো ইয়াতো ওলোটাও নহয় একো নহয় গতিকে ইয়াৰ পৰা এইটো কি হ'ব +10 হৈ আছে ন +10 হৈ আছে তো আমাক চাওক একদম চিম্পল আইডিয়া উলিয়াব কিহক দিছে উলিয়াব দিছে EHGF এতিয়া ইৰ লগত যদি 10 প্লাছ কৰি দিওঁ আমি ডাইৰেক্ট কি পাম এইটো চবেই জানে ইৰ লগত যদি 10 যোগ কৰি দিলে আমি কি পাম ন অ' পাম এতিয়া অ' চবতে আছে অ' হ'লে নহ'ব এতিয়া চাওক এইটো এৰ লগত 10 যোগ কৰিলোঁ কে পালোঁ বিৰ লগত কিমান যোগ কৰিলে আমি এন পাম এইটো জানিব লাগিব বিৰ লগত যদি আমি 12 যোগ কৰিম তেতিয়া এন পাই যাম বিৰ লগত 12 যোগ কৰি চাবচোন এন পাব নাই আপোনালোকে চাব তো এইজৰ লগতো আমি এতিয়া কি কৰিম 12 এড কৰি চাম তেতিয়া কি পাম এইজৰ লগত 12 এড কৰিলে কিউ পাই যাম অ'কে চৰি টি পাই যাম এইজৰ লগত যদি 12 এড কৰিম আমি কি পাম টি টি পাই যাম এতিয়া চাওক প্ৰথম কি হ'ল ইয়াৰ লগত এইটো 10 এড হৈছে সেইকাৰণে ইয়াৰ লগত এইটো 10 এড আকৌ এইটো 12 এড হৈছে ইয়াৰ লগত এইটো 12 এড কৰিলোঁ তো ক'ত আছে এই অপশ্যনটো চাওক OT মানে এইটোত নাই এইটো কেঞ্চেল এইটোত নাই এইটো কেঞ্চেল এতিয়া এই দুটাত যিকোনো এটা হ'ব এতিয়া নেক্সট চাওঁ চিৰ লগত কি যোগ কৰিলে এম পাম এইবিলাক বস্তু অলপ মানে নিজে নিজে প্ৰেক্টিচ কৰি থাকিলে আহি যাব তো চিৰ লগত যদি আমি 10 যোগ কৰিম এম পাই যাম তেতিয়া জিৰ লগত যদি আমি 10 যোগ কৰিম তেতিয়া কি পাম জিৰ লগত ভাবি চাওকচোন যদি জিৰ লগত 10 যোগ কৰে তেতিয়া কি পাব কিউ পাই যাব আৰু এফৰ লগত এইটো কি হৈছে ডিৰ লগত ডিৰ পৰা এল মানে 8 প্লাছ হৈছে 8 প্লাছ কৰিলে এফৰ লগত যদি 8 প্লাছ কৰিম আমি কি পাম এন পাই যাম গতিকে ক'ৰবাত এই অপশ্যন আছে নে এইটো চাব OTQN তো OT এইটোত QN নাই গতিকে আনচাৰ হৈছে এইটো তো আজিলৈ থাকক এতিয়া নেক্সট ভিডিঅ' আপোনালোকক কি লাগিব আপোনালোকে জনাব তেতিয়া মই এই ভিডিঅ'টো কিবা কৰিম তো থেংক ইউ ভেৰি মাছ